हेलो स्टूडेंट्स आमार हाथत HS 2025 লৈ মাত্ৰ 3 মাহ আছে মাত্ৰ 3 মাহ যেহেতু কম সময় আছে গতিকে HS দিবলগীয়া বহুতো ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে ফোর্থ সাবজেক্ট তেওঁলোকে বিভিন্ন সময়ত কোৱেশ্চন কৰি আছে যে ফোর্থ সাবজেক্টতে কি কৰিম পঢ়িম নে নপঢ়িম বা এক্সাম ফোর্থ সাবজেক্টৰ এক্সাম নিদিলে কিবা হ'ব নেকি ফেল কৰিলে কিবা হ'ব নেকি এনে ধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকৰ মনত আহি আছে আৰু এই বিষয়ক ভিডিও এটা মই বনাইছিলো কেইদিনমান আগতে কিন্তু বহুতে হয়তো বিচাৰি পোৱা নাই আৰু সেই কাৰণে হয়তো প্ৰশ্ন উত্তৰ পোৱা নাই গতিকে আজি ভিডিওটোত আমি হেতু কথা ডিসকাস কৰিম যে ফোর্থ সাবজেক্টটো পৰীক্ষা নিদিলে কি হ'ব বা পৰীক্ষা দিলে কি হ'ব বা ফেল কৰিলে কি হ'ব এনে গুটেইখিনি কথা যে ডিসকাস কৰিম যাতে তোমালোকৰ এটো কনসেপ্ট ক্লিয়াৰ হৈ যায় তেন্তে ভিডিওটো স্টাৰ্ট কৰো এটা প্ৰথম নেটা ডিসকাস কৰিব লাইছো যে ফোর্থ সাবজেক্টটো কি বহুতে হয়তো নাজানে সেই কাৰণে মই একবাৰ ডিসকাস কৰি দিছো যে ফোর্থ সাবজেক্ট হৈছে এটো সাবজেক্ট যোনটোত আমি কম নম্বৰ পাম তোমালোকে মেইন সাবজেক্ট আমাৰ দুটা মেইন সাবজেক্ট ইংলিশ আৰু আসামিজ বা কাৰোবাৰ হয়তো অল্টাৰনেটিভ ইংলিশ থাকিব পাৰে বা কাৰোবাৰ হিন্দী থাকিব পাৰে তো আমাৰ MIL আৰু ইংলিশ সেই দুটা আমাৰ কি হৈছে মেইন সাবজেক্ট সেইকেইটা ফোর্থ হ'ব নোৱাৰে ইংলিশ বা MIL যিকোনো হ'ব পাৰে বা অল্টি তো সেইকেইটা ভিতৰত মানে ইংলিশ বা MIL হক সেই দুটা কিন্তু আমাৰ কি হ'ব নোৱাৰে ফোর্থ সাবজেক্ট হ'ব নোৱাৰে তাৰ বাদে আমাৰ থাকে কেইটা আৰু চাৰিটা সাবজেক্ট টোটাল আমাৰ ছটা সাবজেক্ট থাকে হায়াৰ সেকেন্ডাৰীত দুটা বাদ গল ইংলিশ আৰু MIL বাদ গল থাকিল আমাৰ হাতত আৰু চাৰিটা সাবজেক্ট তো এই চাৰিটা সাবজেক্টৰ ভিতৰত যোনটো সাবজেক্টত তোমালোকৰ নম্বৰ কম পোৱা সেইটো হ'ব ফোর্থ সাবজেক্ট কথাটো হয়তো ক্লিয়াৰ হৈছে তোমালোকৰ ধৰিলা মই আৰ্টছৰ চাৰিটা সাবজেক্ট ধৰিলো পলিটিক্যাল সায়েন্স এডুকেশন ইকোনমিক্স আৰু ধৰা জিওগ্ৰাফি এটা ছাত্ৰজনে ছাত্ৰ বা ছাত্ৰী এজনে ধৰা এই চাৰিটা সাবজেক্টত ধৰা সবতে 90 পালে কিন্তু পলিটিক্যাল সায়েন্সত ধৰা 80 পাই গল হেতু ফোর্থ সাবজেক্ট হ'ব পাৰে বা তাত যদি আৰু কম নম্বৰ পালে 40 পাব পাৰে 30 পাব পাৰে যিকোনো চাৰিটা সাবজেক্টৰ ভিতৰত যোনটো কম নম্বৰ পায় তো হেতু হ'ব ফোর্থ সাবজেক্ট তো হেতু কথা হয়তো বহুতে জানে কথাখিনি আৰু জানি পেলাই তেওঁলোকে হয়তো এটা সাবজেক্ট নিৰ্বাচন কৰিছে যোনটো সাবজেক্ট তেওঁলোকে নপঢ়ে আৰু এটা কথা ইয়াতে যে ফোর্থ সাবজেক্টৰ কিন্তু নম্বৰটো প্লাস নহয় বহুতে হেতু কথা নাজানিব পাৰে জাস্ট কৈ দিছো যে ফোর্থ সাবজেক্টটো নম্বৰ হ'ব আমাৰ যোনটো হায়াৰ সেকেন্ডাৰী মাৰ্কশিট থাকিব হেতু পাঁচটা সাবজেক্টত পা নম্বৰৰ যোগফল এটা থাকিব যোনটো তোমালোকে একদম কম নম্বৰ পাবা হেতু তোমালোকৰ ধৰা নহব অৰ্থাৎ ফোর্থ সাবজেক্টৰ নম্বৰটো প্লাস কৰা নহব এটা মই অলৰেডি एग्जांपल দিছিলো ছটা সাবজেক্টৰ ধৰা ইংলিশ MIL প্লাস হলে হেতু প্লাস হ'বই আৰু বাকি চাৰিটা সাবজেক্টৰ ভিতৰত যোনটো কম নম্বৰ পাবা হেতু প্লাস নহয় বাকি তিনটা লৈ পেলাই MIL আৰু ইংলিশ লৈ পেলাই পাঁচটা সাবজেক্টৰ প্লাস হ'ব আৰু সেই মতেদি মাৰ্কশিটখন বনোৱা হ'ব তো এটা গম পালা হয়তো তোমালোকে যে ফোর্থ সাবজেক্টটো কি আৰু ইয়াপা কি হয় এটা বহুতো ছাত্ৰ ছাত্ৰী ভাবি ৰাখিছিল যে ফোর্থ সাবজেক্টৰ এক্সাম মানে ফোর্থ সাবজেক্ট তেওঁলোকে অলৰেডি ভাবি ৰাখিছে যে মই ধৰা কোনোবা হয়তো ভাবিছে যে মই পলিটিক্যাল সায়েন্সটো নপঢ়ো কোনোবা হয়তো এডুকেশন নপঢ়ো কোনোবা ভাবিছে মই ফিজিক্স নপঢ়ো হা কোনোবা ভাবিছে বিজনেস ষ্টাডিজ মই ফোর্থ কৰিম তো এনে ধৰণৰ বিভিন্ন তেওঁলোকৰ আছে এটা কথা হ'ল ফোর্থ সাবজেক্ট এক্সাম নিদিলে কি হ'ব বা দিলেনো কি হ'ব এতিয়া এটা কথা চাবা যে যদিহে প্ৰথমতে ডিসকাস কৰিছে ফোর্থ সাবজেক্ট এক্সামটো ফেল কৰিলে কি হ'ব এতিয়া সব ফোর্থ সাবজেক্ট এক্সামত ফেল কৰিলে জেনাৰেলি একো নহয় কাৰণ যেহেতু তাত মাৰ্কসটো প্লাস নহয় তাত ফেল কৰো পাস কৰো একো আহে না যায় কাৰণ আমাৰ পাঁচটা সাবজেক্ট প্লাস হ'ব অলৰেডি হেতু সাবজেক্ট এনেও প্লাস নহয় কিন্তু আমি যদি অলপ ভিতৰকে ডিসকাস কৰিব যাও এটা ধৰা সায়েন্স সিস্টেমৰ ক্ষেত্ৰত তোমালোকে ধৰা বহুতে এনেকুৱা কৰিছে যে তেওঁলোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আছে তেওঁলোকে হয়তো ভাবি ৰাখিছে যে ম্যাথছটো মই কি কৰিম ফোর্থ কৰিম তে এনে ক্ষেত্ৰত এটা কি প্ৰবলেম আহিব যদি তোমালোকে ম্যাথছটো ফোর্থ কৰিব বিচাৰিছা ওকে ঠিক আছে কোনো প্ৰবলেম নাই কিন্তু যদিহে ম্যাথছত ফেল কৰি দিয়া তেতিয়া এটা প্ৰবলেম এটা আহিব কেনে ধৰণৰ প্ৰবলেম আহিব যে তুমিহে পিছৰ অৱস্থাত তুমি যদি পিছৰ অৱস্থাত এনেকুৱা লাগে যে মই ধৰা কি কৰিম ফিজিক্স বা কেমিষ্ট্ৰিত মই কি কৰিম মেজৰ লৈ পেলাই মই কি কৰিম ডিগ্ৰী কৰিম হা মই ফিজিক্স আৰু কি বুলি কলো কেমিষ্ট্ৰিত মই মেজৰ ল'ব বিচাৰো তেনে ক্ষেত্ৰত তোমালোকে কিন্তু মেজৰ ল'ব নোৱাৰিবা কিয় কাৰণ নোৱাৰিবা কাৰণ যদিহে ফিজিক্স আৰু কেমিষ্ট্ৰিত মেজৰ ল'বলগীয়া আছে তোমালোকে কিন্তু এই যে যোনটো ম্যাথ সাবজেক্টটো আছে সেই ম্যাথ সাবজেক্টটো পাস হ'ব লাগিব তোমালোকে তাত কিমান পাইছা নেপাইছা হেতু নাচাই জাস্ট তোমালোকে তাত পাস কৰিব লাগিব যদিহে ফেল হৈ যোৱা তেতিয়া কিন্তু তোমালোকে ফিজিক্স বা কেমিষ্ট্ৰিত মেজৰ লৈ পঢ়িব নোৱাৰা হেতু এটা প্ৰবলেম আছে তো গতিকে তোমালোকে কিন্তু ম্যাথছটো যদিহে ফোর্থ কিন্তু এটা কাম কৰিব লাগিব কি পাসিং মাৰ্কছটো ৰাখিব লাগিব তাৰোপৰি বেলেগ ষ্ট্ৰীমৰ ক্ষেত্ৰত আৰ্টছৰ ক্ষেত্ৰত বা কমাৰ্চৰ ক্ষেত্ৰত তেনে ধৰণৰ প্ৰবলেম নাহে কিন্তু কেতিয়াবা এনেকুৱা এটা অপৰচুনিটি আহি যাব পাৰে তোমালোকৰ লাইফত এনেকুৱা অপৰচুনিটি আহি যাব পাৰে যে হায়াৰ সেকেন্ডাৰীত এটো সাবজেক্ট থাকিলে এটো চাকৰি কাৰণে এপ্লাই কৰিব পাৰিব বা এটো সাবজেক্ট থাকিলে এটো কোর্স কৰিব পাৰিব কিন্তু কথাটো হ'ল এটো যে তোমালোকৰ হয়তো হায়াৰ সেকেন্ডাৰী এটো সাবজেক্ট থাকিব কিন্তু যদিহে ফেল মাৰ্কছ আহে তেতিয়া তোমালোকে হেতু অপৰচুনিটি পা
নাপাবা, সেইটো অপৰচুনিটি তোমালোকে নাপাবা। গতিকে আমি যদি চাওঁ ভালদৰে যদি ষ্টাডি কৰোঁ বস্তুখিনি, আমি এটা কাম কি কৰিবলগীয়া আছে এতিয়া, আমি ফ'ৰ্থ ছাবজেক্টটো অলপ পঢ়িব লাগিব। মানে এটলিষ্ট আমি সেইটো ট্ৰাই কৰিব লাগে যে ফ'ৰ্থ ছাবজেক্টটো এটলিষ্ট মই পাছ কৰি যাওঁ। বহুত মই কোৱা নাই যে তোমালোকে 80-90 পোৱাকৈ পঢ়া, কাৰণ বাকী 5টা ছাবজেক্টটো পঢ়িব লাগিব। গতিকে ফ'ৰ্থ ছাবজেক্টটোত তোমালোকে এটাই কনচেনট্ৰেট কৰিব লাগিব যে মই যাতে ফেইল নকৰোঁ, এইটো ছাবজেক্টটো যাতে মই ফেইল নকৰোঁ, মই যাতে এইটো ছাবজেক্টত ফ'ৰ্থ ছাবজেক্ট যি আছে সেইটো যাতে পাছ কৰি যাওঁ, সেইটো টাৰ্গেট লৈ পেলাই তোমালোকে পঢ়িব লাগিবই। এইকেইদিন যি আছে তোমালোকে যদি ফ'ৰ্থ ছাবজেক্ট পঢ়া নাই, বহুতে হয়তো পঢ়া নাই, তোমালোকে মই এটাই এডভাইচ দিম যে তোমালোকে যেনে তেনে পাছিং মাৰ্কছটো তাক ৰাখা, ফ'ৰ্থ ছাবজেক্টক যেনে তেনে পাছ হ'বলৈ চেষ্টা কৰা। তো এইখিনি ফ'ৰ্থ ছাবজেক্ট এক্সাম নিদিলে কি হ'ব সেইটো এটা প্ৰশ্ন থাকি যায়। তো ফ'ৰ্থ ছাবজেক্ট এক্সাম নিদিলে সেইটোৱে ফেইল দেখাব, এবচেণ্ট দেখাব। পিছত তোমালোকৰ কিন্তু কোনো ধৰণৰ ধৰা আহি গ'লে লাইফত যদি বাই চান্স কি হয় ক'ব নোৱাৰি, এডুকেশ্যন চিষ্টেমবোৰ সলনি হৈ থাকে, তো বাই চান্স তেনেকুৱা অপৰচুনিটি আহি যাব পাৰে যে হায়াৰ ছেকেণ্ডেৰী এইটো ছাবজেক্ট থাকিব লাগিছিল, তোমালোকৰ আছিল কিন্তু পৰীক্ষাত তোমালোকে নবহিলে, এবচেণ্ট দেখাইছে বা তোমালোকে ফেইল কৰিলা, তেতিয়া তোমালোকে সেইটো অপৰচুনিটিৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে একো ভয় খোৱা নাই, এটা ছাবজেক্টত তোমালোকে পঢ়ি পেলাই পাছিং মাৰ্কছটো পোৱাটো খুবেই সহজ। জাষ্ট তাতো প্ৰেক্টিকেল মাৰ্কো থাকে বহুত ছাবজেক্টত। গতিকে অলপ জাষ্ট টাচত থাকিলেই হ'ল, অলপ চালেই হ'ল, তোমালোকে নিশ্চিতভাৱে পাছ কৰিব পাৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ক'বলৈকে। আজিৰ ভিডিঅ'তে শেষ কৰোঁ কি পইণ্ট